বন্ধু-বান্ধৱীসকল আজি এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই আজি কি বনাব লৈছোঁ আপোনালোকে দেখিছে, ধৰিব পাৰিছে চাগে কি বনাইছোঁ আৰু কেনেকৈ বনালোঁ, কিহেৰে বনালোঁ আপোনালোকক মই দেখুৱাই আছোঁ। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো। আৰু এতিয়া মই এয়া বনাব লৈছোঁ আৰু এয়া 5 টকীয়া বন লৈছোঁ 3টা আৰু দুফালকৈ এনেকৈ কাটি লৈছোঁ আৰু কাটি লৈ এয়া তাৰপিছত ইফালে পনীৰো লৈছোঁ 1 পিচ। পনীৰখিনি ৰুকি দিলে ভাল হয়, মই আকৌ এনেকৈ কাটি লৈছোঁ। আৰু পনীৰখিনি মই বনাই মেলি ঘৰতে বনাইছিলোঁ, বনাই মেলি ফ্ৰিজত থোৱাৰ কাৰণে একেবাৰে টাইট হৈ গ'ল। টাইট হোৱাৰ কাৰণে আৰু ভাল হৈছে, কাটিবলৈ সুবিধা হৈছে বা ৰুকিবলৈ সুবিধা হ'লহেঁতেন, কিন্তু মই ৰুকি দিয়া নাই, কাটিয়ে দিলোঁ। আপোনালোকে পাৰিলে ৰুকি দিব। আৰু পনীৰৰ সলনি আপোনালোকে চিকেনো দিব পাৰে, কণীও দিব পাৰে। মই আকৌ পনীৰখিনি আছিলে যিহেতু সেইকাৰণে পনীৰখিনিয়ে দিলোঁ। আৰু এয়া পনীৰখিনিও কাটা হ'ল আৰু এইখিনি বেবিকৰ্ণ লৈছোঁ কেইটামান। লৈ মেলি এতিয়া মই এয়া ব্ৰেডখিনি মানে এই বনখিনি লৈছোঁ। লৈ মেলি ইয়াতে অকণমান বাটাৰ লগাই দিছোঁ। বাটাৰখিনি গলা নাই, একো নাই, পিছত গলি যাব। এতিয়া গোটেইকেইখনতে মই অলপমানকৈ এনেকৈ বাটাৰ লগাই মেলি তাৰপিছত মই এয়া লগাই ল'লোঁ। লৈ মেলি এতিয়া মই গোটেইকেইখনতে লগাই হোৱাৰ পিছত এয়া লৈছোঁ পিজ্জা চচ লৈ মেলি এতিয়া এইখিনি ভালকৈ লগাই দিম গোটেইকেইখনতে। আৰু আপোনালোকে এনেকৈ ঘৰত কেতিয়াবা ট্ৰাই কৰি চাব, একদম ল'ৰা ছোৱালীক টিফিনত দিবলৈ সুবিধা হয়, সোনকালে হৈ যায়, বনাবলৈ সময় নালাগে আৰু খাবলৈও বহুত টেষ্টি হয়। আৰু এই টমেটো মানে পিজ্জা চচখিনি যে আপোনালোকে খালি পিজ্জা চচৰ সলনি পিজ্জা চচখিনিৰ লগত মেয়নিজ মিক্স কৰি যদি লগাই আৰু খাই ভাল লাগে। মোৰ আকৌ আজি এনেকৈ বনাব মন গ'ল, সেইকাৰণে এনেকৈ বনালোঁ। মেয়নিজখিনি দিয়াৰ পিছত আৰু টেষ্টি হয়। মই আকৌ আজি ভাবিলোঁ খালি পিজ্জা চচেদি বনাই চাওঁচোন কেনেকুৱা লাগে, সেইকাৰণে খালি পিজ্জা চচ লগাই লৈছোঁ। আৰু ইফালে চিজটোও লৈছোঁ আৰু ইফালে পনীৰখিনি যিখিনি কাটি থৈছিলোঁ সেইখিনি এনেকৈ ডাঙৰকৈ দি লৈছোঁ গোটেই মানে ব্ৰেডখনতে দি মেলি এয়া এতিয়া মই ইয়াৰ ওপৰতে দিছোঁ এয়া চিজখিনি ধুনীয়াকৈ। এই চিজখিনিৰ নিচিনাকৈ যদি পনীৰখিনি ৰুকি দিলোঁ হয় আৰু ভাল লাগিলে হয়, মই আকৌ ৰুকি নাথাকিলোঁ। তাৰপিছত এইফালে অকণমান মই আলু চব্জি আছিলে সেইখিনি দি দিলোঁ। আৰু আপোনালোকেও এনেকৈ পাৰিলে আলু পিটিকা নতুবা আলু টিকি বনাই মেলি দিলেও খাই ভাল লাগে। মই আকৌ এইবিলাক বনাই নাথাকিলোঁ, কাৰণ একেবাৰে সহজতে হোৱা, সোনকালে হোৱা মই এনেকৈ বনাইছোঁ যাতে একেবাৰে সোনকালে হয়, সহজ পদ্ধতিত হয়, সেইকাৰণে এনেকৈ দি দিলোঁ। আলু চব্জিখিনি দি দিলোঁ। তাৰপিছত এয়া তাৰে এপিচ বনখিনি তাতে অকণমান এয়া পিজ্জা চচ লগাই মেলি এতিয়া ওপৰতে দি দিছোঁ। দি মেলি কেৰাহীখনটো গৰম হৈয়ে আছে, তাতে দি দিলোঁ। দি মেলি ইয়াতে দিম এয়া বাটাৰ অকণমান চাৰিওপিনৰ পৰা এয়া বাটাৰ লৈছোঁ, অকণমান সৰহকৈ লৈছোঁ আৰু চাৰিওপিনৰ পৰা লগাই দিছোঁ। দি মেলি এতিয়া উল্টাই পুল্টাই এইখিনি ভাজি ল'ম মচমচীয়াকৈ, খাই তেতিয়াহে ভাল লাগিব। আৰু এনেকৈ আপোনালোকেও ট্ৰাই কৰিব, খায়ো ভাল লাগিব, সোনকালেও হয়, ল'ৰা ছোৱালীয়েও ভাল পাব আৰু কোনোবা আহিলেও দিব পাৰিব। আৰু ভিতৰখিনি চাওকচোন, দেখিবলৈ কিমান ধুনীয়া হৈছে, আপোনালোকেও এনেকৈ চাব খাই বনাই মেলি। আৰু এয়া চাওক চিজখিনিও ধুনীয়াকৈ গলি গ'ল, দেখিবলৈ ধুনীয়া, খাবলৈও টেষ্টি। আৰু আমাৰ এয়া বাৰ্গাৰ ৰেডি হৈ গ'ল। আৰু আমাৰ অতিকৈ সহজে হোৱা বাৰ্গাৰ আৰু এইটো, কাৰণ আলু টিক্কি চিক্কি বনাই থাকিবলৈ সময় নাই, সেইকাৰণে এনেকৈ বনালোঁ চিম্পুলকৈ। এতিয়া এইটো নমাই ল'ম আৰু খোৱাহে কথা। আৰু এতিয়া দিলোঁ এয়া টমেট' চচ অকণমান। ল'ৰা ছোৱালীয়েতো টমেট' চচ দিলে বহুত ভাল পায়, সেইকাৰণে এয়া টমেট' চচ দি দিলোঁ। আৰু সিহঁতে আৰু খায়ো ভাল পাব, দেখিবলৈও ধুনীয়া। আজিলৈ ইমানেই, বাই বাই।